পলিনা এই মুহূৰ্তত লৈ আহিছো আন এটা খবৰ মুছলমান সকলৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰখনে যিমান কাম কৰিছে আজিলৈকে কোনো এখন চৰকাৰে কাম কৰা নাই মুছলমানৰ ভোট নালাগে হয় কিন্তু মুছলমানৰ ভালৰ বাবে কাম কৰি যাব বিজেপি চৰকাৰে আৰু মুছলমানৰ ভোট নালাগে বিজেপিক কিন্তু কংগ্ৰেছে মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে এই কথা কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি কৈছে এই সন্দৰ্ভত লৈ আহিছো সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমানৰ ভোটক লৈ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুছলমানৰ ভোটক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য মুছলমান সকল বিজেপিৰ বাবে ভোট বেংক নহয় মুছলমান সকল কংগ্ৰেছৰ বাবে ভোট বেংক মুছলমানৰ ভোট নালাগে বিজেপিক মুছলমান মহিলাৰ ন্যায় বিচাৰে বিজেপিয়ে মুছলমান বিৰোধী কাম কৰা নাই আৰু নকৰে বিজেপিৰ সমান কোনো চৰকাৰে মুছলমানৰ বাবে কৰা নাই কাম এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মুছলমান মহিলাই ন্যায় পাওক কিন্তু মুছলমানৰ ভোট নালাগে মুছলমানৰ ভোট কেৱল কংগ্ৰেছেহে মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে মুছলমান মহিলাই ন্যায় পাওক বুলিয়ে ৰাজ্যত বাল্য বিবাহ বিৰোধী আইন আৰু বহু বিবাহ বিৰোধী আইন এনে ধৰণৰ আইন অনা হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে দেশত তালাকৰ প্ৰথা বন্ধ হৈছে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু বহুতে যেহেতু কয় যে মুছলমান সকলৰ শত্ৰু হয় বিজেপি চৰকাৰ মুছলমানৰ কথা নাভাবে বুলি কয় বহুতে কিন্তু প্ৰকৃতাৰ্থত মুছলমান সকলৰ কথা ভাবে বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা কৈছে আৰু যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজ্যত এতিয়া বাল্য বিবাহ বহু বিবাহৰ দৰে এনে আইন নিষিদ্ধ কৰা হৈছে আৰু বাল্য বিবাহ বন্ধ বহু বিবাহ বন্ধ কৰা হৈছে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজিলৈকে ৰাজ্যত বিজেপি চৰকাৰখনে মুছলমানৰ বাবে যিমান কাম কৰিছে কোনো এখন চৰকাৰে মুছলমান সকলৰ ভালৰ বাবে এনে কাম কৰা নাই বুলি উল্লেখ কৰিছে আৰু প্ৰকৃতাৰ্থত মুছলমানৰ শত্ৰু বুলি কয় বিজেপিক কিন্তু মুছলমানৰ শত্ৰু বিজেপি নহয় বিজেপিক ব্যৱহাৰ কৰিব নিবিচাৰে মুছলমানক ব্যৱহাৰ কৰিব নিবিচাৰে বিজেপিয়ে এই কথা কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আজি আৰু সমাগত যেহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া মুছলমানৰ ভোটৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু মুছলমানৰ ভোটক লৈ কৈছে যে কংগ্ৰেছেহে মুছলমানসকলক আজিলৈকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে বিভিন্ন প্ৰতিশ্ৰুতি দি মুছলমানসকলক প্ৰলোভন দি মুছলমানসকলৰ পৰা ভোট লয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু মুছলমান বিৰোধী কোনো কামে বিজেপি চৰকাৰখনে কৰা নাছিলে আৰু কেতিয়াও নকৰে আৰু বৰ্তমানো কৰা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু কৈছে যে মুছলমানৰ মহিলাসকলে ন্যায় পাবই লাগিব আৰু মুছলমান সমাজত যেহেতু বাল্য বিবাহ প্ৰচলিত আছে বহু বিবাহ প্ৰচলিত আছে এইসমূহ প্ৰথা যাতে বন্ধ হয় তাৰ বাবে ৰাজ্যত এনেদৰে বাল্য বিবাহ বিৰোধী অভিযান আৰু বহু বিবাহ বিৰোধী অভিযান ক্ষিপ্ৰ গতিত চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু আজিৰ দিনটোত এনেদৰে মুছলমানসকলৰ ভোটক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিলে আমি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আগবঢ়াইছো আপোনালোকলৈ कोई लोग बोलता है कि हम एंटी मुस्लिम है मैं तो ये मान के चलता हूं कि तलाक को खत्म करके बहु विवाह को खत्म करके बाल विवाह को खत्म करके हम जितना मुसलमान के लिए काम कर रहा हूं कांग्रेस का कोई सरकार इतना काम नहीं कर रहा है आज तो जो काम मतलब है आप लोग तो मुसलमान समाज को वोट बैंक बना दिया था लेकिन हम वोट बैंक नहीं मानता हूं हम ये चाहता हूं कि उसमें मुक्ति हो नारी को शोषण से मुक्ति मिले ये सबसे बड़ा बात है कोई लोग बोलता है कि हम एंटी मुस्लिम है मैं तो ये मान के चलता हूं कि तलाक को खत्म करके बहु विवाह को खत्म करके बाल विवाह को खत्म करके हम जितना मुसलमान के लिए काम कर रहा हूं कांग्रेस का कोई सरकार इतना काम नहीं कर रहा है आज तो जो काम मतलब है आप लोग तो मुसलमान समाज को वोट बैंक बना दिया था लेकिन हम वोट बैंक नहीं मानता हूं हम ये चाहता हूं कि उसमें मुक्ति हो नारी को शोषण से मुक्ति मिले ये सबसे बड़ा बात है कोई लोग बोलता है कि हम एंटी मुस्लिम है मैं तो ये मान के चलता हूं कि तलाक को खत्म करके बहु विवाह को खत्म करके बाल विवाह को खत्म करके हम जितना मुसलमान के लिए काम कर रहा हूं कांग्रेस का कोई सरकार इतना काम नहीं कर रहा है आज तो जो काम मतलब है आप लोग राज्यते
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এনেদৰে মন্তব্য কৰিছে মুছলমানসকলক লৈ আৰু মুছলমানসকলক কেতিয়াও ভোট বেংক হিচাপে ব্যৱহাৰ নকৰে বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে কিয়নো মুছলমানৰ বিৰোধী বুলি ইতিমধ্যে বহুতে ক'ব বিচাৰে বিজেপি চৰকাৰখনক মুছলমানৰ শত্ৰু বুলি ক'ব বিচাৰে আৰু বিজেপিয়ে ক'ব বিচাৰে যে মুছলমানক কেতিয়াও ভোট বেংক হিচাপে ব্যৱহাৰ নকৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত নেতৃত্বত ৰাজ্যত দেশত তালাক প্ৰথা বন্ধ হৈছে যাৰ বাবে ৰাজ্যৰ মুছলমান মহিলাসকলে কিছু পৰিমাণে ন্যায় পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰিছে আৰু মুছলমান সমাজত বিশেষকৈ বহু বিবাহ অধিক ৰূপত প্ৰচলিত আৰু এই বহু বিবাহ বন্ধ কৰিবলৈও এনেদৰে ক্ষিপ্ৰ গতিত অভিযান চলাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আজিৰ দিনটোত আৰু আজিৰ দিনটোত কৈছে যে বিৰোধী দল কংগ্ৰেছে আজিলৈকে মুছলমানসকলৰ বাবে কোনো ধৰণৰ ভাল কাম কৰা নাই বৰঞ্চ মুছলমানসকলক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে কংগ্ৰেছে কিন্তু এই কাম বিজেপিয়ে কেতিয়াও কৰা নাই আৰু কেতিয়াও নকৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সমাগত যি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে लेकिन हाँ कोई लोग बोलता है कि हम एंटी मुस्लिम है मैं तो ये मान के चलता हूँ कि तलाक को खत्म करके बहु विवाह को खत्म करके बाल विवाह को खत्म करके हम जितना मुसलमान के लिए काम कर रहा हूँ कांग्रेस का कोई सरकार इतना काम नहीं कर रहा है आज तो जो काम मतलब है आप लोग तो मुसलमान समाज को वोट बैंक बना दिया था लेकिन हम वोट बैंक नहीं मानता हूँ हम ये चाहता हूं कि उसमें मुक्ति हो नारी को शोषण से मुक्ति मिले ये सबसे बड़ा बात है